প্ৰায় 400 মাষ্টাৰ ট্ৰেইনাৰক আমাৰ এটা খুব সুন্দৰ বাগৰুম্বাৰ ওপৰত নিৰ্মিত এটা নৃত্যৰ ফৰ্মেট তেওঁলোকক আমি প্ৰশিক্ষকসকলে প্ৰশিক্ষণ প্ৰদান কৰিছে। 12, 13, 14, 15, 16 5টা দিন সৰুসজাইত একত্ৰিতভাৱে এই গোটেই নৃত্যৰ তেওঁলোকে অনুশীলন কৰিব আৰু 17 তাৰিখৰ দিনা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সন্ধিয়া বেলিকা পূৰ্বৰ দৰে ঝুমুৰৰ দৰে বিহুৰ দৰে এই বাগৰুম্বা দহৌ আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা, তেখেতৰ পৰিকল্পনা যাতে আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতিসমূহ পৃথিৱীয়ে জানক, এই কৃষ্টি সংস্কৃতিসমূহ জানিবৰ কাৰণে পৃথিৱীৰ মানুহ অসমলৈ আহক, আমাৰ এই বৰ্ণাঢ্য বৰণীয়া সংস্কৃতি বিশ্বজুৰি বিয়পি পৰক, তাৰেই একোটা আন্তৰিক প্ৰয়াস। তাৰ কাৰণে আমি বিহু বিনন্দিয়া আমি আয়োজন কৰিলোঁ, ঝুমুৰ বিনন্দিনী আমি আয়োজন কৰিলোঁ আৰু এতিয়া বাগৰুম্বা দহৌ আমি আয়োজন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ গ'ল একদম ৰাতিপুৱা আমাৰ 8টা বজাৰ পৰা আমি ইয়াত আহি প্ৰেজেণ্ট হওঁ। মানে 8টা বজাৰ পৰা আমাৰ ট্ৰেইনিং ইভিনিং 5টা 6টালৈ হয়, থিয়ৰী ক্লাছো হয় আমাৰ। মানে আমি পুৰা জোৰদাৰ আৰু 110% ৰেডি আৰু মানে আমি পাৰফৰ্মেঞ্চ কৰিব কাৰণে বহুত ভাল লাগিছে। আৰু আমি আমাৰ মুখ্যমন্ত্ৰীসকলক ধন্যবাদ জনাম আৰু আমাৰ ছিনিয়ৰসকলক আমি ধন্যবাদ জনাম। তেওঁলোকে আমাৰ দেশৰ কাৰণে আমাক যিটো প্ৰেজেণ্ট কৰাৰ কাৰণে এটা গৌৰৱ আমাৰ যিটো বাগৰুম্বা নৃত্যটো প্ৰেজেণ্ট কৰাৰ কাৰণে সুযোগ দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ সকলোকে। বহুত ভালকৈ প্ৰেক্টিছ কৰি আছোঁ, যিখিনি কৰিব লাগে আৰু ভালে হ'ব। যিমানখিনি মানে পাৰোঁ নিজৰ ফালৰ পৰা মানে সেইখিনি 100% দিব ট্ৰাই কৰিম। যিখিনি পাৰিছোঁ নিজৰ যিখিনি 100% দিছোঁ আৰু বাকীখিনি যি হয় দেখা যাব। আৰু যিখিনি পাৰিছোঁ সেইখিনি কষ্ট কৰিছোঁ। আজি আমাৰ লাষ্ট ট্ৰেইনাৰখিনি ট্ৰেইনিং হৈছে, গতিকে যিখিনি পাৰিছোঁ কৰিছোঁ আৰু এক্সাইটেড হৈ আছোঁ অলপ। বহুত ভাল লাগিছে আৰু তেনেকৈ এটা সুযোগ যে পাইছোঁ আমি, তাৰ কাৰণে বহুত বহুত ধন্যবাদ অসম চৰকাৰক। ভাল লাগিছে, আমি যি প্ৰদৰ্শন কৰি পাম এইটো বহুত ভাল লাগিছে। আমি ইয়াৰ পৰা মানে প্ৰেক্টিছ আজি শেষ হ'ব, কাইলৈৰ পৰা 8 তাৰিখৰ পৰা আমি বেলেগত শিকাব যাম আৰু LAC লেভেলত। বহুত এক্সাইটেড পাইছোঁ আৰু বহুত ভাল লাগিছে। হয়, আমাৰ অসম চৰকাৰে খুব ভাল এটা পদক্ষেপ লৈছে আমাৰ কাৰণে। তো আমি পাৰফৰ্মেঞ্চ কৰিব পাই বহুত সুখী। এতিয়া মানে আমি যিমান পাৰোঁ আমাৰ বেষ্ট ট্ৰাই কৰিম, আমি ভালকৈ প্ৰদৰ্শন কৰিবলৈ নৰেন্দ্ৰ মোদী ছাৰ ডাঙৰীয়াৰ ওচৰলৈ। তো বহুত সুখী লাগিছে। এতিয়া ফাৰ্ষ্ট আমাৰ বিহু হৈ গ'ল, বিহুৰ পিছত আমাৰ ঝুমুৰ বিনন্দিয়া হৈ গ'ল, তাৰপিছত এইবাৰ আমাৰ বড়োৰ বাগৰুম্বাটো এতিয়া মানে বিশ্ব দৰবাৰত আমাৰ প্ৰদৰ্শন কৰিবলৈ ওলাইছে। তো আমাৰ ভাল লাগিছে। আমাৰতো অৱশ্যে কিবা নহয়, ৱৰ্ল্ড ৰেকৰ্ড নহয় আমাৰতো এইবাৰ, বাগৰুম্বা দহৌ হয়, মেগা বাগৰুম্বা। চ' ভাল লাগিছে। এতিয়া আমি যিটো ইয়াত মাষ্টাৰ ট্ৰেইনাৰ এইটো কৰি আছোঁ, খুবেই আমি গৌৰৱান্বিত বা সৌভাগ্য বুলি ক'ব লাগিব। যিহেতু আমি আমাৰ এইবাৰ বিহুৰ পিছত ঝুমুৰ হ'ল, ঝুমুৰৰ পিছত আমি বড়োসকলৰ যিটো বাগৰুম্বা নৃত্য কৰা হ'ব,